জনপ্ৰিয় অভিনেতা যতীন বৰাৰ পত্নীয়ে যতীন বৰাৰ জন্মদিনৰ দিনাই এনেকুৱা এটা কাম কৰিলে দেখি আপুনি আচৰিত হ'ব। ইমান বয়স হোৱাৰ পাছতো কিন্তু তেওঁলোক দুয়ো ৰোমান্টিক হ'বলৈ এৰা নাই। কি কৰিলে বাৰু তেওঁলোকে? আপোনালোকে নিশ্চয় ধৰিব পাৰিছে নহয়নে? এয়া দেখিছেনে, যতীন বৰাৰ জন্মদিনৰ দিনাই তেওঁৰ পত্নীয়ে তেওঁক এনেদৰে ছাৰপ্ৰাইজ কৰিলে। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ বিচনাখন সজাই থৈছে আৰু যতীন বৰাই কেনেদৰে শুই আছে চাওকচোন। আৰু তাৰ পাছতে এয়া দেখিছেনে, যতীন বৰাৰ বাৰ্থডে কেক তেওঁৰ পত্নীৰ ফালৰ পৰা। আচলতে কিছুসংখ্যক লোকে কৈছে যে তেওঁলোকে এনেদৰে বিচনা সজাই কেক কাটি বাৰ্থডে পাতিবৰ বয়স আৰু নাই, কিন্তু সেই কথা নহয়। বয়সনো তেওঁলোকৰ কিমান হৈছে, আৰু বয়স হ'লেও কি এনেদৰে তেওঁলোকে নিজৰ জন্মদিনটো উদযাপন কৰিব নোৱাৰে নেকি? বয়স মাথো এটা সংখ্যাহে। বয়স হ'লেও আমি যদি নিজৰ বিশেষ দিনবোৰ এনেদৰে উদযাপন কৰি আমাৰ মাজত থকা মৰমবোৰ আৰু বেছি টনকিয়াল কৰোঁ, তেন্তে আমাৰ জীৱনবোৰ আৰু সুন্দৰ হৈ পৰে নহয়নে? গতিকে আপোনালোকেও নিজৰ জীৱনটো সুন্দৰকৈ উদযাপন কৰিবলৈ শিকক, আনৰ সমালোচনা কৰিবলৈ নহয়।